নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 2-3 দিনলৈ ৰাজ্যত আৰু অধিক গৰম পৰিব। আগন্তুক 2-3 দিনত স্বাভাৱিক তাপমাত্ৰাতকৈ ৰাজ্যত বৃদ্ধি হ'ব 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা। আৰু এই কেইদিনত প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নাযাব। স্বাভাৱিক তাপমাত্ৰাতকৈ অধিক বৃদ্ধি পাব পাৰে ৰাজ্যত গৰমৰ প্ৰকোপ। অপ্ৰয়োজনত অহা 2 দিনলৈ আপুনি ঘৰৰ পৰা বাহিৰলৈ নাযাব। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হ'ব ৰাজ্য। তাপমাত্ৰা স্বাভাৱিকতকৈ 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু সেপ্টেম্বৰ মাহৰ গৰমে অভিলেখ ভংগ কৰিব অহা 48 ঘণ্টাত। অসমৰ আকাশত এতিয়া জলীয় ভাস্পৰ মেঘ নাই, যাৰ পৰিণতিত সেপ্টেম্বৰ মাহত মাত্ৰাধিক উষ্ণতাই দহিছে ৰাজ্যক। আৰু ঘৰৰ বাহিৰলৈ ওলালে হিট ৱেভত অসুস্থ হ'ব পাৰে আপুনি। 25 সেপ্টেম্বৰৰ পুৱাহে পাতলীয়া বা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। 25 সেপ্টেম্বৰলৈকে প্ৰচণ্ড গৰমে দহিব ৰাজ্য। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাল। 3 দিনত 30 টকা পৰ্যন্ত বাঢ়িল মিঠাতেলৰ দাম। দুৰ্গা পূজাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি পাইছে মিঠাতেলকে ধৰি অন্যান্য খোৱা তেলৰ দাম। আৰু এই সন্দৰ্ভত তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। জনতাৰ মূৰত পুনৰ মাধমাল। ব্যাপক হাৰত বৃদ্ধি পাইছে মিঠাতেলকে ধৰি অন্যান্য খোৱা তেলৰ দাম। 20% পৰ্যন্ত দাম বৃদ্ধি পাইছে খোৱা তেলৰ। 17 সেপ্টেম্বৰত তেল উদ্যোগৰ সৈতে জড়িত সংস্থাৰ লগত বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ। তেলৰ খুচুৰা দাম কোনো কাৰণতে বৃদ্ধি পাব নালাগে বুলি এই বৈঠকত স্পষ্ট কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু পূজাৰ পূৰ্বেই হঠাৎ দাম বৃদ্ধি কৰিলে তেলৰ। দাম বৃদ্ধিৰ বাবে এতিয়া ফাৰ্মসমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পূৰ্বৰ 95 টকাৰ সয়াবিন তেলৰ বৰ্তমান মূল্য হৈছে 135 টকা। 130 টকাৰ সৰিয়হ তেল বৃদ্ধি পালে 165 টকালৈ। আৰু বনস্পতি ঘি 120 টকাৰ পৰা বৃদ্ধি পালে 135 টকালৈ। পৰৱৰ্তী খবৰ, গুজৰাটৰ ৰিয়া সিংগাৰ হিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ খিতাপ। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। আৰু মিছ ইউনিভাৰ্ছ 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব এইগৰাকী ৰিয়া সিংঘাই। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য হত্যাকাণ্ড। স্কুলত ছাত্ৰক হত্যা, সতীৰ্থ ছাত্ৰ। দৰঙৰ পদুমপুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা। 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰৰ। ছাত্ৰগৰাকীৰ নাম হৈছে ভৱেশ ডেকা। শ্ৰেণীকোঠাতে সংঘটিত হয় এই ঘটনা। আৰু মৃত ভৱেশ ডেকাৰ ঘৰ দৰঙৰ সেনাপতি পাৰাত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ নতুনকৈ 1 লাখৰো অধিক পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ। আপুনিও লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকলোলৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে এইবাৰ নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। আৰু শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু আবেদন কৰাৰ পিছত তালিকাত নাম অহাৰ পিছতে বেংক একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰী বেংক একাউণ্টত টকা পঠাব চৰকাৰে। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক।
PMAYৰ ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ আৰু মন্ত্ৰীৰ ধন লৈ দিল্লীত বিলাসী জীৱন যাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। আমচু সন্দৰ্ভত এই বিস্ফোৰক অভিযোগ আমচু ইকবাল গোটৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে কাম কৰে ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে দিল্লীত ধৰ্ণা দিবলৈ নহয়, চেলফি উঠিবলৈহে গৈছে। দিল্লীত ধৰ্ণা দিবলৈ কৰ পৰা ধন পায় ৰেজাউল কৰিম চৰকাৰে। অসম চৰকাৰৰ মন্ত্ৰীৰ পৰা ধন লৈ দিল্লীত বিলাসী জীৱন যাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। মুখৰে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। উচ্ছেদ চলি আছে অসমত, তেন্তে দিল্লীত ধৰ্ণা দিবলৈ কিয় গৈছে ৰেজাউল কৰিম চৰকাৰে? অসমত প্ৰতিবাদ আন্দোলন কৰিব নোৱাৰে ৰেজাউল কৰিম চৰকাৰে। সোণাপুৰৰ উচ্ছেদক লৈ আমচু ইকবাল গোটৰ প্ৰত্যাহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক।